নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলোৱে ভালে আছে এয়া মোৰ লগত দেখি আছে এখন আইন দা আৰ্মছ এক্ট 1959 এই আইনৰ অধীনত কোনোবা ব্যক্তিয়ে যদি বিচাৰে তেতিয়া হলে আৰ্মছৰ লাইসেন্স বনাব পাৰে গতিকে আৰ্মছ এক্ট 1959 অনুযায়ী কোন ধৰণৰ ব্যক্তিয়ে আৰ্মছ পোৱাৰ যোগ্য আৰু বন্দুকৰ লাইসেন্স বনাওতে কেনেকুৱা ধৰণৰ প্ৰসিডিউৰ আৰু কেনেকৈ আপোনালোকে বনাব কি ডকুমেন্টছ লাগিব ফিস কিমান লাগিব হে অৱগত কৰি আছো বন্ধুসকল আন্ডাৰ সেকশন 3 অনুযায়ী লাইসেন্স ফৰ ফায়াৰ আৰ্মছ কোনোবা ব্যক্তিয়ে যদি বিচাৰে তেতিয়া হলে বন্দুক ৰাখিবৰ কাৰণে তেখেতে লাইসেন্স বনাব লাগে উইদাউট লাইসেন্স কোনো ব্যক্তিয়ে ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰিব নোৱাৰে গতিকে আন্ডাৰ সেকশন 13 অনুযায়ী গ্ৰান্ট অফ লাইসেন্সেস গতিকে লাইসেন্স পোৱাৰ অধিকাৰ আছে আপোনালোকে ফৰ্ম এ মানে ফিল আপ কৰি এপ্লিকেশন কৰিব লাগিব ডিস্ট্ৰিক্ট মেজিস্ট্ৰেটৰ ওচৰত আৰু এপ্লিকেশনখন মানে কৰাৰ পিছত হেইটো লোকেল পুলিশ ষ্টেচনত ৰিপৰ্টৰ বাবে পঠাব এতিয়া লোকেল পুলিশ ষ্টেচনে ভেৰিফাই কৰি ৰিপৰ্ট দাখিল কৰিব আৰু আপোনালোকে যদি প্ৰেসক্ৰাইব ফিস জমা দিয়ে তেতিয়া হলে লাইসেন্স পাব আৰু এজন ব্যক্তিয়ে সৰ্বোচ্চ ত্যাগ আছে বা তিনিটা আৰ্মছ পোৱাৰ অধিকাৰ আছে আৰু এবাৰ যদি লাইসেন্স প্ৰদান কৰে তেতিয়া হলে তাৰ মেয়াদ থাকিব 3 বছৰ এতিয়া কেনেকুৱা ধৰণৰ ব্যক্তিয়ে আৰ্মছ ল'ব পাৰে বা ইসেনশিয়াল ক্ৰাইটেৰিয়া নাম্বাৰ 1 21 ইয়াৰ্স এজ হ'ব লাগিব গতিকে 21 ইয়াৰ্সৰ তলত ব্যক্তিক লাইসেন্স দিয়া নহব আৰু যদি কোনোবা ব্যক্তিৰ যদি জেইল হৈছিল কাৰাদণ্ড হৈছিল পানিশমেন্ট হৈছিল তেতিয়া হলে সেই ব্যক্তিক 5 বছৰৰ ভিতৰত আৰ্মছৰ লাইসেন্স প্ৰদান নকৰিব যদি এজন ব্যক্তিৰ কাৰাদণ্ড হৈছিল তেতিয়া হলে সেই ব্যক্তিয়ে কাৰাদণ্ডৰ পৰা 5 বছৰ অতিক্ৰম কৰাৰ পিছতহে লাইসেন্স পাব তাৰ পিছত আৰু এটা হৈছে যে চেপ্টাৰ 8 সিআৰপিসি ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত চেপ্টাৰ 8 অনুযায়ী শান্তিৰক্ষাৰ গোচৰ এটা ৰুজু হৈছিল শান্তিৰক্ষাৰ গোচৰ ৰুজু হোৱাৰ পিছত তেখেতক যদি এটা বন্ড মানে বন্ডত সহি কৰাৰ কাৰণে এটা সুযোগ দিছিল গতিকে শান্তিৰক্ষা ভংগৰ অভিযোগত বা কোনোবা ব্যক্তিক ভাবুকি দিয়াৰ অভিযোগত যদি অভিযোগ হৈছিল অভিযোগ দিয়াৰ পিছত ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট অথবা লোকেল পুলিচৰ ফালৰ পৰা এটা বন্ডৰ যদি চুক্তি আছিল 1 ইয়াৰ গতিকে হেই তেনেকুৱা ধৰণৰ ব্যক্তিয়ে 1 বছৰৰ ভিতৰত আপোনাৰ আৰ্মছ লাইসেন্স নাপাব তাৰ পিছত আনসাউন্ড মাইন্ড যদি এজন ব্যক্তি মানে মেন্টালি ঠিক নহয় গতিকে তেনেকুৱা ধৰণৰ ব্যক্তি আৰ্মছৰ লাইসেন্স নাপাব এতিয়া পানিশমেন্ট উইদাউট লাইসেন্স কোনোবা ব্যক্তি যদি আৰ্মছ লৈ ঘূৰি ফুৰে সাধাৰণ মানুহে তেতিয়া হলে এজ পাৰ আৰ্মছ এক্ট 1959 সেকশন 25 সাবক্লজ 1A অনুযায়ী মিনিমাম 5 ইয়াৰ্স ইমপ্ৰিজনমেন্ট হ'ব ম্যাক্সিমাম 10 ইয়াৰ্স ইমপ্ৰিজনমেন্ট হ'ব পাৰে লগত ফাইন হ'ব পাৰে গতিকে আৰ্মছৰ লাইসেন্স বনাওতে ফিস কিমান দিব লাগে ফৰ পিস্তল ৰিভলভাৰৰ ক্ষেত্ৰত মাত্ৰ 100 रुपीस ফিস এটা দিব লাগে বুলি আইনত আছে এটো কম বেছি হ'ব পাৰে এতিয়া আইছো এতিয়া যদি এজন ব্যক্তিয়ে আৰ্মছৰ লাইসেন্স বিচাৰে যে মই গোটেই ভাৰতবৰ্ষ ঘূৰি ফুৰিম তেতিয়া হলে তেখেতে সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আৰ্মছৰ লাইসেন্স ল'ব লাগিব আৰু যদি কোনোবা ব্যক্তিয়ে উইথিন ডিস্ট্ৰিক্ট বা ষ্টেটৰ জুৰিসডিকশনৰ মাজত আৰ্মছটো লগত লৈ ঘূৰি ফুৰিব তেতিয়া হলে ডিস্ট্ৰিক্ট মেজিস্ট্ৰেটৰ ফালৰ পৰা আৰ্মছৰ লাইসেন্সটো বিচাৰিব লাগে গতিকে যদি কোনোবাই আৰ্মছৰ লাইসেন্স বনাব বিচাৰিছে ফৰ্ম এ ফিল আপ কৰি আপোনালোকে পিস্তল ৰিভলভাৰৰ লাইসেন্স আপোনালোকে পাব পাৰে এজ পাৰ দা আৰ্মছ এক্ট 1959 তো সৰুটি অনুৰোধ পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিব লগা বহু কথা কিতাপ এখন লিখিছো এটোৰ বুকটোৰ প্ৰাইস হৈছে 100 আৰু যদি কোনোবাই পোষ্টেলৰ জৰিয়তে ল'ব বিচাৰিছে এক্সট্ৰা আপোনালোকে 60 रुपीस দিব লাগিব দ্যাট মিন্স 160 रुपीस আপোনালোকে যদি গুগল পে নম্বৰত আপোনালোকে মানে পে কৰে তেতিয়া হলে আপোনালোকৰ এড্ৰেছত পঠাই দিব পাৰিম বাই পোষ্ট যদি কিতাপখন কাৰোবাৰ লাগে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব ধন্যবাদ